সো হেল্ল এভরিওয়ান তোমালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ যিসকল ষ্টুডেণ্টে 2024 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি পৰীক্ষাটো দিছা তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা কাৰণ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি পৰীক্ষাৰ কাউন্সেলিঙত এক্সপেক্টেড কাট অফ কিমান যাব পাৰে সো কোনটো ডিপাৰ্টমেণ্টত কিমান ৰেংক লৈকে তোমালোকে সিট পাব পাৰা সম্পূৰ্ণ কথাখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰিম আৰু কোনটো কলেজত কিমান সিট আছে আৰু বহুত সিট কেটা ইনক্ৰিজো হৈছে বহুত কলেজত সো কিমান সিট ক্যাপাসিটি আছে সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম তাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিবা কাৰণ এগ্ৰিকালচাৰৰ যিকোনো আপডেট চাইলে আমাৰ চেনেলৰ পৰা হোল্ড কাউট পাবা সো বলা পলম নকৰি পেলাই আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ সো প্ৰথমতে জনাম টোটেল কলেজত কিমান সিট ক্যাপাসিটি আছে ভেটেৰিনেৰী হওক এগ্ৰিকালচাৰ হওক সেৰিকালচাৰ ফিশাৰী সো প্ৰথমতে সিট ক্যাপাসিটিটো জানি লও তাৰ পিছত তোমালোকক এক্সপেক্টেড কাট অফটো জনাম সো এতিয়া তোমালোকৰ সিট ক্যাপাসিটি কেটা ৰিংকুৱে ডিফাইন কৰিব সো 2024 টোটেল কলেজৰ সিট কেটা হৈছে সো প্ৰথমতে আহিছে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাটৰ টোটেল সিট হৈছে 182 এন্ড দেন বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰত টোটেল সিট হৈছে 100 এন্ড এছচিএছ কলেজ অফ এগ্ৰিকালচাৰত টোটেল সিট হৈছে 60 কলেজ অফ ভেটেৰিনাৰী সায়েন্স খানাপাৰাত টোটেল সিট হৈছে 110 এন্ড লখিমপুৰ কলেজ অফ ভেটেৰিনাৰী সায়েন্সত টোটেল সিট হৈছে 60 কলেজ অফ হৰ্টিকালচাৰত টোটেল সিট হৈছে 45 দেন কলেজ অফ সেৰিকালচাৰ তিতাবৰ তাত টোটেল সিট হৈছে 30 তাৰ পিছত কলেজ অফ কমিউনিটি সায়েন্স যোৰহাটত টোটেল সিট হৈছে 55 এন্ড বিএসসি হনার্স ফুড নিউট্রিশন এন্ড ডায়েটিক্সত টোটেল সিট হৈছে 31 দেন কলেজ অফ ফিশাৰী টোটেল সিট হৈছে 50 সো এবাৰৰ টোটেল ডিপাৰ্টমেন্ট মিলি টোটেল সিট হৈছে 723 সো 2024 টোটেল সিট তোমালোকে গম পাইছা টোটেল 723 টা সিট আছে যিমান ডিপাৰ্টমেন্ট আছে এগ্ৰিকালচাৰ ফিশাৰী হৰ্টিকালচাৰ সেৰিকালচাৰ কমিউনিটি সায়েন্স ফুড নিউট্ৰিশন এন্ড ডায়েটিক্স আৰু ভেটেৰিনেৰী সায়েন্স সো সব সিট মিলাই পেলাই টোটেল 723 সিট আছে বহুত কেটা কলেজত সিট ইনক্ৰিজ কৰিছে সো তোমালোকৰ সিট কেটা পোৱাৰ সম্ভাৱনা এবাৰ বাঢ়িব সো এবাৰ আমি জনাম এক্সপেক্টেড কাট অফ কিমান যাব পাৰে মানে কিমান ৰেংক লৈকে থাকিলে তোমালোকে কোনটো ডিপাৰ্টমেন্ট পাবা তাৰ এটা আমি আইডিয়া দিব যাম সো প্ৰথমতে জনাম এগ্ৰিকালচাৰৰ কাৰণে সো এগ্ৰিকালচাৰ টোটেল তিনটা কলেজ আছে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি দেন বিএন কলেজ অফ এগ্ৰিকালচাৰ দেন এছচিএছচিএ কলেজ অফ এগ্ৰিকালচাৰ ধুবৰী সো প্ৰথমতে জনাম ধৰি লোৱা যোনবিলাক ষ্টুডেণ্টে ভাবি আছে যোৰহাট এগ্ৰিকালচাৰ যোৱাৰ কাৰণে সো যদি তেওঁলোকে জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে দেন 150 টু 200 ৰেংকৰ ভিতৰত যদি থাকে দেন এগ্ৰিকালচাৰ যোৰহাট পোৱাৰ চান্স থাকিব আৰু যদি ওভাৰঅল এগ্ৰিকালচাৰ ক'ব যাওঁ তিনিটা এগ্ৰিকালচাৰ মিলি পেলাই দেন যদি 400 ৰেংকলৈকে থাকে দেন তেওঁলোকে এগ্ৰিকালচাৰ পাব পাৰে সো যিসকল ষ্টুডেণ্টৰ ৰেংক 400 ভিতৰত আছে তেওঁলোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো এক্সপেক্ট কৰিব পাৰা দেন তোমালোকে কাউন্সেলিঙত যাবা কোনটো পোৱা মোক জনাবা কোনে কোনটো পাইছে আপ টু মপআপলৈকে তোমালোকে এগ্ৰিকালচাৰ পাব পাৰা সো এতিয়া বহুত ষ্টুডেণ্টে বিচাৰি আছে ভেটেৰিনেৰী কলেজত এডমিশ্যন লোৱাৰ কাৰণে খানাপাৰা হওক বা লখিমপুৰ কলেজ হওক সো ভেটেৰিনেৰী কলেজ দুটা আছে এটা হ'ল খানাপাৰা ভেটেৰিনেৰী কলেজ আৰু এটা লখিমপুৰ ভেটেৰিনেৰী কলেজ সো যিসকল ভাবি আছে জেনেৰেল কেটেগৰী যে ভেটেৰিনেৰীত এডমিশ্যন ল'ব সো জেনেৰেল ষ্টুডেণ্টৰ কাৰণে টপ 70 to 80 যদি থাকে দেন আপ টু মপআপলৈকে তোমালোকে ভেটেৰিনেৰী পাব পাৰা কাৰণ তোমালোকৰ ভেটেৰিনেৰীত এবাৰ সিট পোৱাৰ সম্ভাৱনা বহুত কম কাৰণ এতিয়ালৈকে নিটৰ কাউন্সেলিংটো হোৱা নাই তোমালোকে জানা বহুত ষ্টুডেণ্টে নিট এক্সাম দি পেলাইও এগ্ৰিকালচাৰৰ এন্ট্ৰেন্সটো দিয়ে সো আগতে কি হয় নিটৰ কাউন্সেলিংটো আগত হয় পিছত এগ্ৰিকালচাৰৰ কাউন্সেলিংটো হয় সো সেইবাবে কি হয় যিসকল ষ্টুডেণ্টে নিটত সিলেক্ট হৈ যায় আৰু এমবিবিএছত বা বিডিএছ হওক বা আয়ুৰ্বেদিক হয় এডমিশ্যনটো লৈ লয় সো সেইকাৰণে এগ্ৰিকালচাৰত নাহে সো তোমালোকে পিছত এগ্ৰিকালচাৰৰ যোনটো কাউন্সেলিং হয় ইজিলি সিটটো পাই যোৱা সো যিসকল ষ্টুডেণ্ট ভাবি আছিলে নিট এক্সাম দি পেলাই এমবিবিএছত এডমিশ্যন ল'ব কিন্তু এইবাৰ কাট অফটো বহুত হাই যোৱাৰ কাৰণে তেওঁলোকে ভেটেৰিনেৰীত এডমিশ্যনটো লৈ ল'ব পাৰে সো তোমালোকে চিন্তা নকৰিবা আপ টু মপআপলৈকে তোমালোকে ভেটেৰিনেৰীত পাব পাৰা কাৰণ যদি কোনোবা ষ্টুডেণ্ট নিটত সিলেক্ট হৈ যায় দেন তেওঁলোকে সিটটো এৰি দিব পাৰে সো তেতিয়া তোমালোকে থাৰ্ড কাউন্সেলিং হওক বা মপআপ কাউন্সেলিংলৈকে তেতিয়া তোমালোকে সিটটো পাই যাবা সো তোমালোকৰ যদি 70 to 80 ৰেংকৰ ভিতৰত থাকে দেন তোমালোকে ভেটেৰিনেৰীটো পাব পাৰা দেন ফিশাৰীৰ কাৰণে আপ টু 400 থাকিলে তোমালোকে পাই যাবা সো আপ টু 400 ৰেংকৰ ভিতৰত তোমালোকে ফিশাৰীও পাব পাৰা আৰু এগ্ৰিকালচাৰো পাব পাৰা দেন হৰ্টিকালচাৰৰ কাৰণে যদি কাৰোবাৰ 500 বা 550 ৰেংক থাকে দেন আৰামত তোমালোকে হৰ্টিকালচাৰ পাই যাবা দেন আহিব সেৰিকালচাৰৰ কাৰণে তোমালোকৰ যদি কাৰোবাৰ 650 লৈকেও থাকে বা 600 লৈকে থাকে দেন সেৰিকালচাৰটো পাই যাবা দেন ফুড নিউট্ৰিশন এণ্ড ডায়েটিক্স আৰু কমিউনিটি সায়েন্স সো এইকেইটা ডিপাৰ্টমেণ্টৰ কাৰণে যদি আপ টু 700 ৰেংকলৈকে থাকে দেন তোমালোকে ইজিলি ফুড নিউট্ৰিশন এণ্ড ডায়েটিক্স পাই যাবা সো আদাৰ যিমান কেটেগৰী আছে এছচি অবিচি এছটি প্লেন এছটি হিল সো তেওঁলোকৰ
যদি আপ টু 1200 ৰেংকলৈকে থাকে দেন যিকোনো এটা ডিপাৰ্টমেণ্ট পোৱাৰ সম্ভাৱনা আছে। চ' তোমালোকে প্ৰথমতে কাউন্সেলিংটো এটেণ্ড কৰিবা। কাউন্সেলিঙৰ যেতিয়া শিডিউলটো ওলাব মাতিব তোমালোকৰ কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে কোনদিনা কাউন্সেলিং এটেণ্ড কৰিব লাগে। চ' তোমালোকে কাউন্সেলিংটো এটেণ্ড কৰিবা। প্ৰথম কাউন্সেলিঙত যদি তোমালোকে চিটটো নোপোৱা দেন ছেকেণ্ড কাউন্সেলিং এটেণ্ড কৰিবা। ছেকেণ্ড কাউন্সেলিং নাপালেও তোমালোকে থাৰ্ড কাউন্সেলিং হ'লেও এটেণ্ড কৰিবা। আপ টু মপ আপলৈকে 4টা কাউন্সেলিং হয়। চ' তোমালোকে কাউন্সেলিংটো এটেণ্ড কৰি থাকিবা। যদি কোনোবা ষ্টুডেণ্ট এনেকৈ ভাবি আছে যে মোৰ ৰেংকটো বহুত পিছত, চ' ছেকেণ্ড কাউন্সেলিঙত মাতিছে কিন্তু এটেণ্ড কৰা নাই, ভাবি আছে যে ডাইৰেক্ট মপ আপ কাউন্সেলিঙত এটেণ্ড কৰিব। চ' কেতিয়াবা কি হয়, যদি ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড নকৰে দেন ছেকেণ্ড কাউন্সেলিঙত তেওঁলোকক চিটটো নিদিয়ে, কিন্তু মপ আপত গৈ পেলাই আকৌ দি দিয়ে। চ' তোমালোকে প্ৰথমৰ পৰাই চিট মানে কাউন্সেলিংটো এটেণ্ড কৰি গৈ থাকিবা, তোমালোকে স্কিপ নকৰিবা। চ' বাই চান্স প্ৰব্লেম হৈ গ'লেও তোমালোকে চিটটো নোপোৱা। চ' ইয়াৰ বাহিৰে তোমালোকৰ কি ডাউট আছে এইটো ভিডিঅ'ৰ কমেণ্টত তোমালোকে জনাই দিবা। দেন তোমালোকক নেক্সট ভিডিঅ'ত মই সেই কুৱেশ্যনৰ আনচাৰকেইটা মই দিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আজি ইয়াতে আমি সমাপ্ত কৰিম। যদি তোমালোকৰ কিবা ডাউট থাকে দেন নিশ্চয় তোমালোকে জনাবা আৰু আমি সেই কুৱেশ্যনৰ আনচাৰকেইটা দিয়াৰ কাৰণে চেষ্টা কৰিম। চ' ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।